হেল্ল' এভৰিৱান, ৱেলকাম টু গেইন ফৰ এক্সাম ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। প্ৰথমটো আপডেট হৈছে ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব। ছেকেণ্ডটো হৈছে যে তোমালোকে যিটো আনচাৰ স্ক্ৰিপ্টৰ কাৰণে এপ্লাই কৰিছিলা, সেই আনচাৰ স্ক্ৰিপ্টবিলাক তোমালোকে ক'ত লাভ কৰিবা, কেনেদৰে তোমালোকৰ মোবাইলত আহিব, নে তোমালোকে বৰ্ডত যাব লাগিব, লগতে কিমান শতাংশ ষ্টুডেণ্টৰ নম্বৰ বঢ়াৰ চান্স আছে, গোটেইখিনি ডিটেইলছ তোমালোকক মই ভালদৰে বুজাই ক'ম। চ' তোমালোকে প্লিজ ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা, এণ্ড চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে ব'লা আমি মেইন টপিকত আগবাঢ়ো। তোমালোকে স্ক্ৰীনত দেখা পাইছা, এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন যিটো আপলোড কৰা হৈছিল HSC দ্বাৰা। যেতিয়া তোমালোকৰ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰাৰ ডেট তেওঁলোকে নিৰ্ধাৰণ কৰিছিল, তেওঁলোকে তোমালোকক এপ্লাই কৰাৰ ডেট 1 মে তাৰিখৰ পৰা দিছিল, আৰু আজি হৈছে মে'ৰ 29th অফ মে'। চ' 28 ডেজ হৈ গৈছে, এণ্ড তোমালোকৰ 1 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল, আৰু লাষ্ট ডেট আছিল 15th অফ মে', অৰ্থাৎ তোমালোকক 15 ডেজ দিয়া হৈছিল। আৰু ইয়াতে লিখা আছে যে ৰিজাল্টছ অফ ৰিচেকিং উইল বি ইনফৰ্মড টু দ্য এপ্লিকেণ্ট উইদিন 30 ডেজ ফ্ৰম দ্য লাষ্ট ডেট অফ ৰিচিট অফ এপ্লিকেশ্যন বাই SMS এণ্ড ইমেইল অনলি। তো তোমালোকৰ যেতিয়া ৰিজাল্ট দিব, তোমালোকৰ মোবাইলত যেতিয়া তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছিলা, এপ্লাই কৰাৰ সময়ত যিটো ফোন নম্বৰ দিছিলা বা তোমালোকে যিটো ইমেইল দিছিলা, সেই ইমেইলত তোমালোকৰ এটা নটিফিকেশ্যন আহিব যে হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ পৰা ৰিচেকিঙৰ ৰিজাল্ট ঘোষণা কৰা হৈছে, তোমালোকে এইটো চেক কৰিব পাৰিবা। এই ধৰণে এটা ইমেইল এটা আহিব। তো তোমালোকক কৈছে যে 30 দিনৰ ভিতৰত ৰিজাল্টটো দিয়া হ'ব, অৰ্থাৎ 30 দিন মানে এইটো নহয় যে মে'ৰ 1 তাৰিখৰ পৰা মে'ৰ 30 তাৰিখৰ ভিতৰত, এইটো তেওঁলোকে কোৱা নাই। তেওঁলোকে কৈছে যে তোমালোকক যেতিয়া লাষ্ট ডেট দিয়া হৈছিল 15th অফ মে', তো 15 মে'ৰ পৰা এমাহৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দি দিব। এণ্ড তোমালোকক মই এটা বস্তু দেখুৱাম, আৰু সেইটো হৈছে তোমালোকে স্ক্ৰীনত ভালদৰে চাবা। ইয়াত তোমালোকে দেখা পাইছা যে HS ৰিচেক ৰিজাল্ট 2026 এক্সপেক্টেড ৰিজাল্ট ডেট। 2025 চনত যিটো এপ্লাই ডেট আছিল সেইটো আছিল 3 মে' তাৰিখ, অৰ্থাৎ তেওঁলোকে ৰিজাল্ট দিছিল 30 এপ্ৰিলত। 30 এপ্ৰিলত তেওঁলোকে ৰিজাল্ট দিছিল, আৰু তাৰ দুদিন পিছত তেওঁলোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিবলৈ দিছিল, অৰ্থাৎ এপ্লাই ডেট আছিল 3 মে' তাৰিখ। আৰু যিটো লাষ্ট ডেট আছিল সেইটো আছিল 18 মে' 2025, আৰু যিটো ৰিজাল্ট ডেট আছিল সেইটো হৈছে 11th অফ জুন 2025, অৰ্থাৎ গেপ বিটুইন লাষ্ট ডেট টু ৰিজাল্ট। লাষ্ট ডেট আছিল তোমালোকৰ 18th অফ মে', তো 18 মে'ৰ পৰা তোমালোকৰ 24 দিনৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ কৰিছিল। যদিও তেওঁলোকে নটিফিকেশ্যনত 30 দিনৰ কথা কৈছে, বাট তেওঁলোকে 30 দিন নলয়, মেক্সিমাম তেওঁলোকে 25 ডেজ ল'ব পাৰে। আৰু সেইমতে যদি আমি আগৰ বছৰৰ লগত, অৰ্থাৎ 2025 চনৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে আমি এটা এক্সপেক্টেড ডেট এটা উলিয়াব পাৰিম, আৰু সেইটো হৈছে তোমালোকৰ এপ্লাই আৰম্ভ হৈছিল 1 মে' তাৰিখে, লাষ্ট ডেট আছিল 15th অফ মে'। 15 মে'ৰ লগত যদি আমি 24 ডেজ এড কৰোঁ, তেতিয়াহ'লে তোমালোকৰ এক্সপেক্টেড যিটো ডেট আছে সেইটো হৈছে 8 জুন, অৰ্থাৎ তোমালোকৰ ৰিজাল্টটো আজি হৈছে 29th অফ মে'। অহা সপ্তাহত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰাৰ চান্স বহুত বেছি আছে। মে'ৰ প্ৰথম সপ্তাহত নহ'লে দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে তেওঁলোকে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব। চ' তোমালোকে ৰিজাল্টৰ এক্সপেক্টেড ডেট যিটো আছে সেইটো তোমালোকে 8 জুন বা 11 অফ জুনৰ ভিতৰত তোমালোকে ৰিজাল্টটো 100% পাই যাবা। মোৰ মতে ক'বলৈ গ'লে তোমালোকে ৰিজাল্টটো অহা সপ্তাহত, অৰ্থাৎ জুনৰ যিটো প্ৰথম সপ্তাহ আছে 1 তাৰিখৰ পৰা, 1 তাৰিখটো বন্ধ আছে, চ' তোমালোকে 2 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা। ইয়াৰ বহুত বেছি চান্স আছে। চ' তোমালোকৰ মই আশা কৰিম যে যিকেইজনে এপ্লাই কৰিছে তেওঁলোকে ৰিজাল্টটো বহুত বেছি ভালদৰে আহক, তেওঁলোকৰ নম্বৰখিনি বাঢ়ক। এতিয়া বহুতো ষ্টুডেণ্টে মোক সুধি আছিল, আৰু সেই কুৱেশ্যনটোৰ আনচাৰ মই দিবলৈ ওলাইছোঁ। তোমালোকে আনচাৰ স্ক্ৰিপ্টৰ কাৰণে যদি এপ্লাই কৰিছা, তেতিয়াহ'লে তোমালোকে আনচাৰ স্ক্ৰিপ্টৰ ফটোকপি কেতিয়া আৰু ক'ত পাবা। প্ৰথমটো কুৱেশ্যন হৈছে যে কেতিয়া পাবা। যেদিনা ৰিজাল্ট দিব সেইদিনাই তোমালোকৰ ইমেইলত এটা AHSCC বা ASSEB আছিবৰ পৰা তোমালোকৰ ইমেইলত এটা মেছেজ এটা আহিব। সেই ইমেইলটোত তেওঁলোকে তোমালোকৰ যিকেইখন আনচাৰ স্ক্ৰিপ্টৰ কাৰণে এপ্লাই কৰিছিলা ছাবজেক্টৰ, সেই গোটেইকেইখন ছাবজেক্টৰে তেওঁলোকে প্ৰিণ্টেবল PDF তোমালোকক প্ৰভাইড কৰাব। তো তোমালোকে সেই PDFটো ডাউনলোড কৰি PDF এপত তোমালোকে আনচাৰ্ছখিনি মিলাই চাব পাৰিবা। যদিও ক'ৰবাত তেওঁলোকে আনচাৰ্ছখিনি চোৱা নাই বা ক'ত কিমান নম্বৰ দিছে, এই গোটেইখিনি কথা তোমালোকে ভালদৰে চেক কৰিব পাৰিবা। চ' তোমালোকে যিটো ইমেইল দিছিলা সেই ইমেইলটো তোমালোকে চেক কৰি থাকিবা। এইকেইদিনৰ ভিতৰত তোমালোকে ইমেইলটো চেক কৰিবা। আৰু তোমালোকৰ ৰিজাল্টটো যিদৰে তোমালোকে HS ৰিজাল্টটো চেক কৰিব পাৰিছিলা, ছেম সেই ধৰণে ৰিজাল্টটো চেক কৰিব পাৰিবা।
হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকে লিংকটো প্ৰভাইড কৰিব। তাত তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ পুট কৰি তাত তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা। আৰু যদি কেনেবাকৈ তোমালোকৰ নম্বৰ কিবা চেঞ্জ হয়, অৰ্থাৎ যদি তোমালোকে কোনোবা এখন ছাবজেক্টত কম নম্বৰ পাইছা আৰু ৰিচেকিঙৰ পিছত যদি তাত নম্বৰ বাঢ়ে, তেতিয়াহ'লে যিখন ৰিভাইজ মাৰ্কশ্বিট হ'ব বা তোমালোকে যিখন নতুন ফ্ৰেছ মাৰ্কশ্বিট লাভ কৰিবা, সেইখন তোমালোকৰ কলেজ বা এক্সাম চেণ্টাৰলৈ ডাইৰেক্টলি তেওঁলোকে নপঠায়। তোমালোকে ৰিজাল্টৰ এমাহৰ ভিতৰত তোমালোকে হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ বৰ্ডত যাব লাগিব। তাত গৈ তোমালোকে নিজৰ অৰিজিনেল এডমিট কাৰ্ড, আগৰ যিখন মাৰ্কশ্বিট আছিল, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই গোটেইখিনি ডকুমেণ্টছ তোমালোকে তাত নিব লাগিব। তাত গৈ তোমালোকে এইখিনি ছাবজেক্ট কৰি নিজৰ নম্বৰ বঢ়াৰ পিছত এখন তোমালোকক ফ্ৰেছ মাৰ্কশ্বিট বা এখন নতুন মাৰ্কশ্বিট তেওঁলোকে তোমালোকক প্ৰদান কৰিব। চ' গাইজ, এইখিনি আছিল মেইন কথা। তোমালোকে হয়তো বুজি পাইছা যে তোমালোকৰ ৰিজাল্টটো জুনৰ প্ৰথম সপ্তাহত দিয়াৰ চান্স বহুত বেছি আছে। 2 জুনৰ পৰা 8 জুনৰ ভিতৰত হায়াৰ ছেকেণ্ডাৰী ৰিচেকিং ৰিজাল্ট তেওঁলোকে পাব্লিছ কৰিব। ছেকেণ্ড কথা হৈছে তোমালোকৰ ফটোকপি যিটো ইমেইল ৰেজিষ্ট্ৰেশ্যনৰ সময়ত দিছিলা, সেইটো ইমেইলত তোমালোকে প্ৰিণ্টেবল PDF ফৰ্মেটত আনচাৰ স্ক্ৰিপ্ট বা উত্তৰ বহীবিলাক লাভ কৰিব পাৰিবা। তাত তোমালোকে চাব পাৰিবা, চেক কৰিব পাৰিবা কি ধৰণে টিচাৰজনে নম্বৰখিনি দিছে, বা তোমালোকে যদি কিবা নম্বৰৰ ব্যতিক্ৰম দেখা পোৱা তেতিয়াহ'লে তোমালোকে বৰ্ডত গৈ সেইটো কাৰেকশ্যন কৰি ল'ব পাৰিবা। আৰু তোমালোকে নতুন মাৰ্কশ্বিটৰ কাৰণে স্কুলত বা এক্সাম চেণ্টাৰলৈ যাবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই। ৰিজাল্টৰ এমাহৰ ভিতৰত তোমালোকে হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলত গৈ নতুন মাৰ্কশ্বিটখন লাভ কৰিব পাৰিবা। ডকুমেণ্টছ লাগিব তোমালোকৰ এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডাৰী যিখন তোমালোকৰ পুৰণ মাৰ্কশ্বিট থাকিব সেই মাৰ্কশ্বিটখন লাগিব, আৰু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব, আৰু কেইটামান তোমালোকৰ ফটো লাগিব। এইখিনি ডকুমেণ্টছ লৈ তোমালোকে হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ বৰ্ডত গৈ নতুন মাৰ্কশ্বিটখন লাভ কৰিব পাৰিবা। আই হোপ তোমালোকে কথাখিনি ভালদৰে বুজি পাইছা। যদি বুজি পাইছা দেন প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু তোমালোকৰ যদি কিবা ডাউট আছে দেন মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড see you in the next video. Thank you.